ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছো এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজিৰ আগষ্ট মাহৰ 2 তাৰিখ বাৰ হ'ব শুক্ৰবাৰ অসমীয়া শাওন মাহৰ 17 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছো আজিৰ তিথি হ'ব কৃষ্ণ ত্ৰয়োদশী তিথি তাৰ পিছতে কৃষ্ণ চতুৰ্দশী তিথি আৰম্ভ হ'ব নক্ষত্ৰ বা আদ্ৰ নক্ষত্ৰ যোগ হ'ব হৰ্ষণ যোগ আজি কৰণ হ'ব বনিষ্কৰণ তাৰ পিছতে বৃষ্টিকৰণ আৰম্ভ হ'ব আজিৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি বন্ধুসকল আজিৰ জন্মত মিথুন ৰাশি বৈশ্যবৰ্ণ আজি মতান্তৰে ক্ষুদ্ৰবৰ্ণ নৰগণ মৰণত দুখ নাই যোগিনী দক্ষিণত আপোনালোকৰ কৈছে যে আৰু আজি বন্ধুসকল সূৰ্য উদয় হ'ব 4:53 সূৰ্যাস্ত সময় হ'ব 6:06 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছো আপোনালোকৰ সকলোৰে দিনটো শুভ হোৱা কামনা কৰি ৰাশিফল শিতানলৈ আগবাঢ়িছো প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ ক্ৰীড়াৰ প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে কিছুমান গুৰুত্বপূৰ্ণ কামত আপুনি সফলতা লাভ কৰিব বিভিন্ন পক্ষৰ পৰা আপুনি ভাল লাভ কৰিব পাৰে আকাংক্ষিত উপহাৰ বুলি কৈছে অত্যন্ত শুভ হ'বলৈ কৈছে চাকৰি বা কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা যথেষ্ট দেখা পোৱা গৈছে আজিৰ বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে তেওঁলোকৰ সিনিয়ৰ সকলৰ পৰা বা বছৰ পৰা উপযুক্ত সমৰ্থন সংগ লাভ কৰি থাকিব ব্যৱসায় অগ্ৰগতিৰ লগে লগে আপোনালোকৰ লাভ হ'ব বুলি কৈছে যেতিয়া ব্যৱসায়টো ভালদৰে চলিব আপোনালোকৰ লাভো হ'ব বুলি কৈছে অতিকৈ সন্মানীয় ব্যক্তিৰ সৈতে যোগাযোগ স্থাপন কৰা হ'ব পাৰে বুলি কৈছে আজি সাহস আপোনালোকৰ বৃদ্ধি পাব আত্মবিশ্বাস বৃদ্ধি পাব সেলফ কনফিডেন্স আপোনালোকৰ বাঢ়িব বুলি কৈছে আজি ইতিবাচক চিন্তাধাৰা বজাই ৰাখক ভাল চিন্তাবোৰ মনত আনক নিশ্চয়কৈ ভাল ৰিজাল্ট হ'ব ভাল পজিটিভ আপোনালোকে আইডিয়াবোৰ আনিবৰ বাবে চেষ্টা কৰক ভাল কাম আপোনালোকে কৰিব পাৰিব আপোনালোকৰ মনোযোগ ইফালে সিফালে বিচৰণ কৰিবলৈ নিদিব এটেনশন দি গুৰুত্ব সহকাৰে আপোনালোকৰ নিজৰ লক্ষ্যৰ প্ৰতি কাম কৰক নিশ্চয়কৈ সফল হ'ব বুলি কৈছে হে আপোনালোকে নিজৰ কামকাজখিনি সুন্দৰভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে আৰু কৈছে যে আজিৰ দিনটোত আচৰণৰ নতুন পৰিৱৰ্তন আহিব যাৰ বাবে আপুনি আগৰ তুলনাত অধিক অনুশাসিত হোৱা দেখা পোৱা যাব আজিৰ মেঘ ৰাশিৰ লোকসকলৰ বাবে বিশেষকৈ ঘৰত এজন বিশেষ আত্মীয় আহিব পাৰে বহুদিনৰ মূৰত সকলোকে লগ পালে বিশেষকৈ সকলোৱে মানসিক চাপমুক্ত হ'ব আৰু সুখী অনুভৱ কৰিব বুলি কৈছে আজিৰ দিনটোত সৰু সৰু আপোনালোকৰ কিছু প্ৰত্যাহ্বানৰ আপোনালোকৰ মাজতো ভাল সুযোগ আৰু কৃতিত্ব থাকিব বুলি কৈছে কিছুমান গুৰুত্বপূৰ্ণ বিষয়টো আলোচনা আপোনালোকৰ হোৱা দেখা পোৱা যাব যদি ঘৰৰ সলনি কৰাৰ জড়িত কোনো কাম কৰি আছে বা ঘৰ মেৰামতিৰ বাবে কিছুমান কাম কৰি আছে সেইখিনি ক্ষেত্ৰত আপোনালোকৰ কিছু ইচ্ছা পূৰণ হ'ব বুলি কৈছে ধ্যান ৰাখিব লাগিব খং আৰু খৰখেদা নিয়ন্ত্ৰণ কৰক আজিৰ দিনটোত নহলে আপোনালোকৰ বাবে সমস্যা বাঢ়িব পাৰে আত্মীয়তাৰ বিষয়ত বিশেষকৈ সমন্বয় বজাই ৰখাৰ প্ৰয়োজন আছে মাজে মাজে আপোনালোকে সৰু ল'ৰা-ছোৱালীক পথ প্ৰদৰ্শন কৰি থাকিব নিজেও এটা ভাল প্ৰতিফলন দেখিব আৰু তেওঁলোকে জীৱনত আগবাঢ়ি যাবৰ বাবে সক্ষম হ'ব কিছুমান সৰু বিষয়ক লৈ আপোনালোকৰ ওচৰ চুবুৰীয়াৰ সৈতে কিছু তৰ্কৰ সম্ভৱ গতিকে তৰ্ক বিচালৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখক লেনদেনৰ ক্ষেত্ৰত কিন্তু সাৱধান হওক বুলি কৈছে ভৱিষ্যতক লৈ যুৱক যুৱতীসকলে অতি সাৱধান হ'ব লাগে সিৰিয়াছনেছ আপোনালোকৰ আহিব লাগিব মনত তেতিয়াহে আগবাঢ়ি যাব পাৰিব ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ দেখা পোৱা গৈছে অত্যন্ত শুভ দেখা পোৱা গৈছে কৰ্মৰ ক্ষেত্ৰত কিন্তু নিজৰ উপস্থিতি আৰু আধিপত্য বজাই ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে নতুন দায়িত্ব আজিৰ দিনটোত বাঢ়িব পাৰে সমস্যা হ'ব অৱশ্যে আপোনালোকৰ কৰ্মচাৰীৰ প্ৰতি থকা যি আস্থা প্ৰেমে আপোনালোকক সমস্যাবোৰ হ্ৰাস কৰাত সহায় কৰিব বিপণন আৰু ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যৱসায়ত ভাল সফলতাৰ সম্ভাৱনা দেখা পোৱা গৈছে আপোনালোকৰ আধিপত্য কৰ্মৰ ক্ষেত্ৰত বা চাকৰিটো থাকিব চৰকাৰী ভ্ৰমণো সম্ভৱ আজিৰ ঘৰখনত এক সুখৰ পৰিৱেশ স্বামী স্ত্ৰীৰ সম্পৰ্কটো প্ৰেমৰ মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্কত হোৱা ভুল বুজাবুজিৰ সমাধানৰ বাবে পাৰস্পৰিক যোগাযোগৰ সহায় লওক বুলি কৈছে ভাল হ'ব স্বাস্থ্যৰ কিছু উন্নত হ'ব যদি হেল্থৰ প্ৰব্লেম চলিছিল কিন্তু কেতিয়াবা আপোনালোকৰ বিক্ষিপ্ত মনৰ অৱস্থাই আপোনালোকৰ কৰ্মক্ষমতাৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে গতিকে সাৱধান হ'ব যোগাসন ধ্যান ধাৰণাৰ লগতে কাম কাজ আপোনালোকৰ দৈনন্দিন কাম কাজত অংশগ্ৰহণ কৰি লওক আপোনালোকে ধ্যান ধাৰণা যোগাসনক নিশ্চয়কৈ ভাল হ'ব ইতিবাচক হৈ থাকিবৰ বাবে চেষ্টা কৰক সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব মানসিক আপোনালোকৰ টেনচনবোৰ চিন্তাবোৰ পৰিহাৰ কৰক চকুৰ যত্ন ল'ব লাগিব আজিৰ দিনটোত আপোনালোকৰ অসুস্থতাই বেদনাই আপোনালোকৰ জীৱন সংগীৰ বাবে অপৰিসীম কষ্ট দিব বুলি কৈছে কিছু হাড়ৰ লগত জড়িত ৰোগত আক্ৰান্ত লোকে যথেষ্ট সকাহ পাব গভীৰ পানীত আপোনালোকে নাযাব অন্যথা বিপদ হ'ব পাৰে ভ্ৰমণৰ সময়ত খাদ্য সামগ্ৰী খোৱাৰ অৰ্থাৎ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব বাহিৰা খাদ্যবোৰ পৰিহাৰ কৰক নিয়মিতভাৱে যোগাসন আৰু প্ৰাণায়াম কৰি থাকক সুন্দৰ প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বন্ধুসকল শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায়
বৃষ ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি দিনটো নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব। দিনটো আৰম্ভণি হ'ব কিন্তু কিছু মানসিক চাপ আৰু অপ্ৰয়োজনীয় দৌৰা দৌৰিৰে। প্ৰেমৰ সম্পৰ্কত যদি কিবা এটা বিপদ আপোনালোকৰ থাকে তেন্তে কোনো ধৰণৰ ৰিস্ক নল'ব। দেখিছে এখানে সমস্যা হ'ব পাৰে কিন্তু ৰিস্ক নল'ব। অন্যথা আপুনি মাৰপিট কৰা আনকি তেনেকুৱা ধৰণৰ আইনীৰ কিছুমান সমস্যাটো আবদ্ধ হৈ পৰিব পাৰে। অলপ সাৱধান হ'ব। আজি নিজৰ কামত মন কেন্দ্ৰীভূত কৰক বুলি কৈছে। নিজৰ যি কাম আছে সেইখিনি ক্ষেত্ৰত আপোনালোকে ফ'কাছ দিয়ক, ভাল হ'ব। ব্যৱসায়ত অচিনাকি মানুহৰ ওপৰত অধিক বিশ্বাস ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব। চাকৰিত আপোনালোকৰ বদলি হয়তো ইমান দূৰলৈকে হ'ব যে আপুনি কেতিয়াও কল্পনা কৰা নাই কিছু সংখ্যক লোকৰ। আজি দিনটো ৰাজনীতিত আপুনি যাৰ পৰা আটাইতকৈ বেছি বিশ্বাস কৰে তেওঁলোকে আপোনালোকক বিশ্বাসঘাতকতা কৰি যাব পাৰে বুলি কৈছে। কৰ্মৰ ক্ষেত্ৰতো আপোনালোকৰ ঠিক এনেধৰণৰ পৰিৱেশ আপোনালোকৰ বা পৰিস্থিতি হ'ব পাৰে। ধ্যান ৰাখিব এই সময়খিনিত প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ কৰা হ'ব, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। বহু ঠাইৰ পৰা উপাৰ্জনৰ সম্ভাৱনা আছে। যদি ল'ৰা ছোৱালীৰ কেৰিয়াৰ আদিৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে এই সপ্তাহৰ আৰম্ভণি সময়ছোৱাৰ পৰা এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে। আপোনালোকৰ বেছিভাগ সময় সৃষ্টিশীল আৰু সামাজিক কাম কাজত কটাব বুলি কৈছে। সংবাদ মাধ্যম আৰু যোগাযোগৰ উৎসৱৰ জৰিয়তে আপুনি কিছুমান গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। যদি কোনো আদালতৰ গোচৰ সম্পৰ্কীয় বিষয় চলিছে তেন্তে সময়মতে সমাধান কৰাটো গুৰুত্বপূৰ্ণ। সমস্যাটো আপোনালোকৰ ভয় কৰাৰ পৰিৱৰ্তে সমাধান কৰিবৰ বাবে চেষ্টা কৰক। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ লগত জড়িত যিকোনো বিষয় আবদ্ধ হৈ পৰিব পাৰে যাৰ বাবে চিন্তাৰ সৃষ্টি হ'ব। গতিকে সোনকালে সময়ৰ আপোনালোকে গতিৰ পৰিৱৰ্তন হ'ব আৰু পৰিস্থিতি উন্নত হ'ব। ব্যৱসায়ত যদি আপোনালোকৰ কোনো দুৰ্গম অঞ্চলৰ পৰা কোনো চুক্তি চলি আছে তেন্তে ইয়াৰ ফলাফল আপোনালোকৰ হোৱাৰ সম্ভাৱনা আছে, ভাল হোৱাৰ সম্ভাৱনা আছে। সম্প্ৰসাৰণ সম্পৰ্কীয় কাম কাজৰ সন্দৰ্ভত চলি থকা বাধাসমূহ দূৰ কৰা হ'ব বুলি কৈছে। বিদেশী কোম্পানীৰ সৈতে জড়িত লোকসকলে বিশেষকৈ সক্ৰিয় হৈ থকাৰ প্ৰয়োজন আছে। পাইকাৰী ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলে লেনদেনৰ প্ৰক্ৰিয়াত গাফিলতি কৰা উচিত নহয়। আজিৰ ছফ্টৱেৰ কোম্পানীত কাম কৰা লোকসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি চলাই থকা যুৱক যুৱতীসকলে সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। যথেষ্ট কষ্ট কৰিব লাগিব। আজিৰ ঘৰখনত সুখ আৰু শান্তিৰ পৰিৱেশৰ লগতে সকলো সদস্যৰ মাজত পাৰস্পৰিক সহযোগিতা আৰু আৱেগিকতাৰ ঘনিষ্ঠতা থাকিব বুলি কৈছে। প্ৰেমৰ সংগীৰ অনুভৱ আওকাণ কৰিলে কিন্তু সম্পৰ্কত দূৰত্ব আহিব পাৰে। স্বাস্থ্যৰ মোটামুটি ভালে দেখা পোৱা গৈছে। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবৰ বাবে দৈনন্দিন সুষম আপোনালোকে ৰুটিন বজাই ৰাখক, যোগাসন ব্যায়াম কৰক, ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব বুলি কৈছে। মন সুখী হৈ থাকিব কিন্তু শাৰীৰিকভাৱে বা শৰীৰটো আপোনালোকৰ কিছু ভাগুৰা হ'ব বুলি কৈছে। কোনো কাম কৰিবলৈ মন নাযাব পাৰে তৎক্ষণাত। কেৱল কোনোবাই কথা ক'লে আপুনি নাৰ্ভাছ অনুভৱ কৰিবলৈ আৰম্ভ কৰিব পাৰে। গতিকে এই অভ্যাসটো ত্যাগ কৰিব লাগিব। যদি আপুনি কোনো বিশেষকৈ প্ৰব্লেমত আছে স্বাস্থ্যৰ ক্ষেত্ৰত বিশেষকৈ আক্ৰান্ত তেন্তে মানসিক চাপৰ ঠাইৰ পৰা আঁতৰি থাকক। স্বাস্থ্যৰ উন্নতিৰ বাবে চিকিৎসাৰ আপোনালোকে চেষ্টা কৰক, কিন্তু আপোনালোকৰ প্ৰচেষ্টা সফল হ'ব। চেষ্টা কৰক, আপুনি ধৈৰ্যৰে কাম কৰক। আজিৰ যিকোনো শুভ কাম কৰাৰ আগতে আপোনালোকে মিঠাই খাই লওক, অৰ্থাৎ কিবা মিঠা জাতীয় আপোনালোকে খাদ্য আপোনালোকে খাওক, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদি চেনেলটোত নতুন হৈ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। ওম নমঃ শিৱায়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত অধিক কষ্ট কৰিব লাগিব। অপ্ৰয়োজনীয় দৌৰা দৌৰি হ'ব পাৰে। সহকৰ্মী এজনৰ বাবে মত বিৰোধ হ'ব পাৰে সহকৰ্মী এজনৰ লগত, গতিকে সাৱধান হ'ব। চাকৰিৰ স্থান সলনি হ'ব পাৰে। কৰ্মৰ ক্ষেত্ৰত ঋণ লোৱাৰ পৰা আপোনালোকে বিৰত থাকক। আজি অন্যথা আঘাত পাব পাৰে। ব্যৱসায় কৰিবলৈ ঘৰৰ পৰা আঁতৰি যাব লগা হ'ব পাৰে। চৰকাৰী চাকৰি এটাত নিজৰ কামৰ লগতে আন কাৰোবাৰ কামো কৰিব লগা হ'ব পাৰে, যাৰ বাবে আপুনি অপৰিসীম অসুবিধাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। গৱেষণামূলক কামত বিশেষকৈ মানুহে বা এই ৰাশি জাতক জাতিকাসকলে উল্লেখযোগ্য সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। গুৰুত্বপূৰ্ণ কামত আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব। কাৰো বিপথে পৰিচালিত নহ'ব। আপোনালোকৰ গুৰুত্বপূৰ্ণ কামখিনি চিন্তাশীলভাৱে কৰিবৰ বাবে চেষ্টা কৰক। কৰ্মসংস্থাপনৰ সুবিধা আপোনালোকৰ বাবে লৈছে। ঘনিষ্ঠ বন্ধুৰ সৈতে সংগীৰ উপভোগ হ'ব। ৰাজনীতিত আধিপত্যৰ বাঢ়িব বুলি কৈছে। এই সময়খিনিত আপোনালোকে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। মিথুন ৰাশিৰ জাতক জাতিকাসকলে ধৈৰ্য বজাই ৰাখিব লাগিব। শুভাকাংক্ষীৰ পৰা আপোনালোকে প্ৰেৰণা আৰু আশীৰ্বাদ আপোনালোকে নিশ্চয়কৈ লাভ কৰিব। আজিৰ দিনটোত ব্যস্ত থকাৰ পিছতো আপুনি নিজৰ বাবে কিছু সময় উলিয়াব লাগিব। কিছু ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ থাকিব। আজিৰ দিনটোত ছাত্ৰ ছাত্ৰীসকলৰ পঢ়া শুনাত মনোনিৱেশ কৰি থাকিব লাগিব। আজি কৈছে যে ঘৰৰ বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাটো আপোনালোকৰ দায়িত্ব বুলি কৈছে। এই সময়খিনিত কৈছে যে আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব। আপোনালোকৰ যি প্ৰচেষ্টাৰ সফল হ'ব বুলি কৈছে। প্ৰতিযোগিতামূলক কাৰ্যকলাপত আপোনালোকে আওকাণ নকৰিব। কোনো সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকে খৰখেদা নকৰিব। যুৱক যুৱতীসকলে আজিৰ দিনটো নিজৰ যিকোনো বিশেষ লক্ষ্যত উপনীত হোৱাত সফল হ'ব।
চাকৰিত বিশেষকৈ ছিনিয়ৰ আৰু জুনিয়ৰ সৈতে ভাল সমন্বয় থাকিব, যাৰ বাবে লক্ষ্যত উপনীত হোৱাটো সহজ হ'ব। আজি ঘৰ ব্যৱস্থাৰ বিশেষকৈ স্বামী স্ত্ৰীৰ মাজত কিছু পাৰ্থক্য থাকিব পাৰে। পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ বাবে এক কাৰ্যসূচী কৰিব পাৰে। এই সময়খিনিত পৰিয়ালৰ সদস্যসকলে আপোনালোকৰ প্ৰেমক মানি ল'ব পাৰে, অনুমোদন দিব পাৰে। ঋতুভিত্তিক ৰোগে কিন্তু আপোনালোকক কিছু অসুবিধা দিব পাৰে। পেশীৰ টান আৰু বিষৰ দৰে সমস্যা হ'ব পাৰে, গতিকে এই বতৰৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। আপোনালোকৰ ভৰি দুখনে আঘাত পাব পাৰে আজিৰ দিনটোত, গতিকে গাড়ী চলাওঁতে অলপ সাৱধান হওক বুলি কৈছে। আপুনি অত্যধিক মোবাইল ফোন ব্যৱহাৰ নকৰিব, নহ'লে আপোনালোকৰ কিছু সমস্যা হ'ব পাৰে। চকুৰ ৰোগে কিছু অশান্তি দিব পাৰে, অন্যথা কোনো গুৰুতৰ মানসিক সমস্যাৰ সৃষ্টি হ'ব পাৰে। ভ্ৰমণৰ সময়ত কোনো অচিনাকি ব্যক্তিৰ পৰা আপোনালোকে খাদ্য নাখাব, নহ'লে সমস্যা হ'ব পাৰে। আজিৰ দিনটোত পেটৰ বিষ, বমি আদি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যিমান পাৰে আপোনালোকে খং নিয়ন্ত্ৰণ কৰক আৰু নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি। আজিৰ কৰ্কট ৰাশি জাতক জাতিকাসকলৰ বাবে অত্যন্ত শুভ দেখা পোৱা গৈছে। আপোনালোকৰ যি অক্লান্তৰ পৰিশ্ৰম আৰু প্ৰচেষ্টাৰ বাবে আপুনি যিকোনো বাকী থকা কাম সমাধান কৰিব পাৰিব। আপুনি যিমান কষ্ট কৰিব সিমানে আপোনালোকৰ নিজৰ কাম কাজখিনি সম্পূৰ্ণ হ'ব বা সেইখিনি ক্ষেত্ৰত কমপ্লিট হোৱাৰ দেখিবলৈ পাব বুলি কৈছে। ভাগৰ আৰু ব্যস্ততাপূৰ্ণ ৰুটিনৰ পৰাও আপোনালোকে সকাহ পাব। আপোনালোকৰ যি প্ৰতিভা সামৰ্থ্যত নিখুঁত কৰাৰ বাবে এই সময়টোৱে হৈছে আজিৰ দিনটোৰ বাবে উত্তম বুলি কৈছে। কিছু সম্পত্তি আদি অধিগ্ৰহণৰ পৰিকল্পনা কৰা হ'ব। ধ্যান ৰাখক, সময় অনুসৰি আপোনালোকে তৎক্ষণাত সিদ্ধান্ত ল'বৰ বাবে ডিচিশ্যন ল'বৰ বাবে চেষ্টা কৰক আৰু কোনো অবৈধ কামত আগ্ৰহ নল'ব। ইয়াৰ বাবে আপোনালোকৰ সুনাম কলংকিত হ'ব পাৰে। যদি কোনো বাহিৰৰ ব্যক্তিৰ দ্বাৰা বিত্তীয় সন্দৰ্ভত কিবা এটা আলোচনা হয়, তেন্তে আপোনালোকৰ সাৱধানতাৰ অৱলম্বন কৰাটো গুৰুত্বপূৰ্ণ। যদি আপুনি ব্যৱসায়িক ক্ষেত্ৰত জড়িত ব্যৱসায়িক কাম কাজত বিনিয়োগ কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে ইয়াৰ কাৰ্যকৰী কৰাৰ বাবে অনুকূল সময় বুলি কৈছে। আজি সহকৰ্মীসকলৰ সহযোগত ব্যৱসায়িক কাৰ্যকলাপ সুচাৰুৰূপে চলি থাকিব। অফিচত বা কৰ্মক্ষেত্ৰত অসাৰ কামৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰিলে ভাল হ'ব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ সাফল্য ঘৰত এক সুখৰ পৰিৱেশ সৃষ্টি কৰিব। যৌৱনৰ বন্ধুত্ব প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হ'ব পাৰে। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বিপদজনক কামত আগ্ৰহ নকৰিব। আপোনাৰ বাহনখন সাৱধানে ব্যৱহাৰ কৰক, আঘাত পোৱাৰ সম্ভাৱনা আছে। আজিৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে আৱেগক নিয়ন্ত্ৰণ কৰক। শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। সিংহ ৰাশি। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি পৰিয়ালৰ সৈতে পাৰস্পৰিক ধাৰণা আৰু মনোৰঞ্জনৰ আদান প্ৰদানত সময় কটালে আপুনি আনন্দ আৰু শক্তিশালী অনুভৱ কৰিব। আজি আপোনালোকৰ সন্তানৰ পৰা কিছু ভাল খবৰ পাব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ আগমনৰ বাবে ঘৰখনৰ আপোনালোকৰ সুখৰ পৰিৱেশ সৃষ্টি হ'ব। ধ্যান ৰাখক, নিজৰ ল'ৰা ছোৱালীৰ যিকোনো নেতিবাচক কাৰ্যকলাপৰ কথা গম পোৱাৰ পিছত মন কিছু বিচলিত হৈ থাকিব, কিন্তু এই সময়ত পৰিস্থিতিবোৰ অতি বুদ্ধিমান ৰূপে আপোনালোকে চম্ভালিব লাগিব, সমাধান কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। সময় অনুযায়ী আপোনালোকৰ দৈনন্দিন কাম কাজ আৰু চিন্তাধাৰা সলনি কৰাটো অত্যন্ত প্ৰয়োজনীয় বুলি কৈছে। ব্যৱসায়িক ক্ষেত্ৰত বিশেষকৈ ৰিয়েল এষ্টেটৰ সৈতে বিশেষকৈ জড়িত লোকসকলে হয়তো আজি লাভজনক চুক্তি পাব পাৰে। ব্যৱসায়িক সন্দৰ্ভত হুলস্থলীয়া কিছু পৰিৱেশৰ সৃষ্টি হ'ব। খৰখেদাকৈ সিদ্ধান্ত নল'ব, অধিক কঠোৰ পৰিশ্ৰমো হ'ব বুলি কৈছে। অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত কাগজৰ কাম কৰাৰ সময়ত অতি সাৱধান হওক। আজি পৰিয়ালৰ সদস্যৰ মাজত সুষম সম্পৰ্ক থাকিব। হঠাৎ পুৰণি বন্ধু এজনক লগ পালে সুখৰ আপোনালোকৰ যি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে। আজিৰ সিংহ ৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে খং নিয়ন্ত্ৰণ কৰক আৰু নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰিলে ভাল হ'ব বুলি কৈছে। খং ৰাগবোৰ পৰিহাৰ কৰক। আপোনালোকৰ আচৰণ ভাল কৰিবলৈ চেষ্টা কৰক। সমাজত নিজৰ চিনাকি দিবলৈ চেষ্টা কৰক। আপোনাৰ গুৰুত্বপূৰ্ণ কাম আনৰ ওপৰত এৰি নিদিব। জীৱিকাৰ ক্ষেত্ৰত কাম কৰা লোকসকলে নিজৰ কৰ্মৰ ক্ষেত্ৰৰ প্ৰতি অধিক সচেতন হোৱাটো প্ৰয়োজন আছে। আজি ব্যৱসায়ীসকলৰ বাবে ব্যৱসায়িক পৰিস্থিতি স্বাভাৱিক হ'ব। নিৰাপত্তাৰ বিভাগত কাম কৰা লোকসকলে নিজৰ সাহস আৰু সাহসিকতাৰ বাবে বিৰোধী বা শত্ৰুৰ ওপৰত ডাঙৰ জয় লাভ কৰাৰ সম্ভাৱনা আছে। আজি ৰাজনীতিৰ উচ্চপদস্থ ব্যক্তিৰ পৰা আপুনি পদ প্ৰদৰ্শন আৰু সংগ পাই থাকিব। সাধাৰণতে আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। যদিও আপুনি গুৰুতৰ ৰোগত যদি ভুগি আছে, তেন্তে আপুনি সকাহ পাব পাৰে। যিকোনো গুৰুতৰ ৰোগত ভয় আৰু বিভ্ৰান্তি নোহোৱাৰ হৈ যাব বুলি কৈছে। আপোনজনৰ সুস্থ হৈ উঠাৰ ভাল খবৰ পাব পাৰে। কোনো গুৰুতৰ ৰোগৰ লক্ষণ দেখা দিলে গুৰুত্ব সহকাৰে লওক বুলি কৈছে। আপোনালোকৰ সাহস আৰু মনোবল কমি যাবলৈ নিদিব। মদ্যপান কৰাৰ পিছত গাড়ী চলাটো মাৰাত্মক বুলি প্ৰমাণিত হ'ব বুলি কৈছে আজিৰ দিনটোত। গতিকে ধ্যান ৰাখক এইখিনি ক্ষেত্ৰত। আজি আগ ফুলেৰে আপোনালোকে সূৰ্য ঈশ্বৰক পূজা কৰক, সুন্দৰ প্ৰতিফলন দেখিব। শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়।
ৰাশি আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ বাবে উৎকৃষ্ট গ্ৰহৰ অৱস্থান ৰৈ গৈছে এই সময়খিনিত ধন সম্পত্তিৰ বৃদ্ধি পাব সন্মান আৰু সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিবলৈ গৈছে কন্যা ৰাশি জাতক জাতিকাসকলৰ কিছু সংঘাতৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে পৰিস্থিতি অনুকূল হৈ পৰিব আজিৰ দাম্পত্য জীৱনৰ সুখ বাঢ়িব কৰ্মৰ ক্ষেত্ৰত কিছু উত্থান পতন হ'ব ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অতিৰিক্ত কঠোৰ পৰিশ্ৰম কৰিবলৈ চেষ্টা কৰক উন্নত হ'ব বুলি কৈছে আজিৰ গোপন শত্ৰুৰ পৰা সাৱধান হওক আপোনাৰ কৰ্মচাৰীৰ সৈতে সম্পৰ্ক গঢ়ি তোলক বহুজাতিক কোম্পানীত কাম কৰা লোকসকলে পাব পাৰে প্ৰমোচনৰ হ'ব বাহনৰ আৰাম বৃদ্ধি পাব আজিৰ যিকোনো গুৰুত্বপূৰ্ণ কামত থকা যি বাধাসমূহ জ্যেষ্ঠ লোকৰ সহায় দূৰ হ'ব পাৰে বুলি কৈছে স্বাস্থ্য সম্পৰ্কে চিন্তাৰ বৃদ্ধি পাব পাৰে মূৰৰ বিষ বা শৰীৰৰ বিষৰ লগত জড়িত ৰোগৰ প্ৰতি সাৱধান হওক বিশেষকৈ মানসিক চাপৰ পৰা আঁতৰি থাকক টেনচন লৈ নাথাকিব ঘৰুৱা সমস্যাৰ লগত জড়িত সমস্যা বাঢ়িব পাৰে হাড়ৰ লগত জড়িত সমস্যাবোৰ গুৰুত্ব হৈ উঠিব পাৰে এই দিশত অলপ সাৱধান হ'ব লাগিব বুলি কৈছে যাত্ৰাৰ সময়ত খাদ্য পাতিৰ খোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব প্ৰদান কৰিব লাগিব আজিৰ কন্যা ৰাশি জাতক জাতিকাসকলে যিকোনো কাম খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে কিছুদিনৰ পৰা চলি থকা পৰিয়াল সম্পৰ্কৰ যিকোনো সমস্যাৰ সমাধান হ'ব আৰু মানসিক চাপ নোহোৱাকৈ ব্যক্তিগত কামত মনোনিৱেশ কৰিব পাৰিব আজিৰ দিনটোৰ ভিতৰত বিশেষকৈ শিশুৰ শিক্ষা আৰু কেৰিয়াৰৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ কামো সম্পূৰ্ণ হ'ব যুৱক যুৱতীসকলে তেওঁলোকৰ কিছুমান কামত ব্ৰেঘাটৰ সন্মুখীন হোৱাৰ সম্ভাৱনা আছে কিন্তু চিন্তা নকৰিব পুনৰ শক্তি সংগ্ৰহ কৰি কামত ব্যৱহাৰ কৰক বুলি কৈছে আজি খং আৰু আৱেগিক আপোনালোকৰ বেছি হৈ পৰিলে পৰিস্থিতি বিৰূপ কৰি তুলিব বুলি কৈছে ব্যৱসায়ত আপোনালোকৰ দক্ষতা আৰু কৰ্ম ব্যৱস্থা উন্নত কৰাৰ বাবে আপুনি নিজৰ যি বিশেষ আপোনালোকৰ চেষ্টা আছে সেইখিনি চলাওক বুলি কৈছে বিষয়সকলৰ সৈতে সম্পৰ্ক আন্তৰিক হ'ব আপোনাৰ ব্যৱসায়িক কাম কাজ আপোনালোকৰ লাভজনক হ'ব ব্যৱসায়িক সম্পৰ্কৰ ভ্ৰমণৰ বাবে এক কাৰ্যসূচীৰ প্ৰস্তুত কৰা হ'ব পাৰে পাৰিবাৰিক বিষয়ত আপুনি উপযুক্ত অৱদান আগবঢ়াব যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব কিন্তু গাড়ী চলাওঁতে সাৱধানে চলাওক কোনো ধৰণৰ বিপদৰ আপোনালোকে পৰিব পাৰে সাৱধান হ'ব বা পৰি আঘাত পোৱাৰ সম্ভাৱনাৰ পৰিস্থিতি সম্ভৱ বুলি কৈছে গতিকে অলপ সাৱধানে গাড়ী চলাওক শুভ ৰং হ'ব আপোনালোকৰ বাবে কলা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব এবাৰ হৈছে ৰাশিফল কিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশি লৈ সেই ৰাশিটো হৈছে তুলা ৰাশি তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো পৰিস্থিতি ইতিবাচক পৰিৱৰ্তন আহিব আপুনি আত্মীয়ৰ সৈতে চলি থকা বিভাজনবোৰ আপোনালোকে সমাধানৰ বাবে বিশেষ প্ৰচেষ্টা চলাব বুলি কৈছে অৰ্থাৎ ঘৰৰ মানুহখিনিৰ সৈতে যদি কিবা এটা তৰ্ক পেচাল কাজিয়া পেচাল যদি হৈছে সেইখিনি সমাধানৰ ক্ষেত্ৰত আপুনি বহুত পৰিমাণে চেষ্টা কৰিব সমাধানো হ'ব আজি বাহন কিনাৰ বাবে দিনটো অত্যন্ত ভাল বুলি কৈছে আপুনি আপোনালোকৰ ব্যক্তিত্বত ইতিবাচক পৰিৱৰ্তন আনিব লাগিব নিজকে আপগ্ৰেড কৰিব লাগিব বুলি কৈছে সময়ৰ খুঁটত আপুনি নিজকে পৰিৱৰ্তন আনিবই লাগিব আজি আয়ৰ লগতে খৰচো বৃদ্ধি পাব ইনকাম হ'ব যদি খৰচো হ'ব গতিকে সেইখিনি ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা দূৰত থাকক বুলি কৈছে যিকোনো ঠাইত কথা পাতি থাকোঁতে বা যিকোনো ব্যক্তিৰ লগত আপোনালোকে কথা পাতি থাকোঁতে মনত ৰাখিব নেতিবাচক শব্দ বেয়া শব্দ ব্যৱহাৰ কৰা উচিত নহয় কাৰোবাৰ ভুল উপদেশ আপোনালোকৰ বাবে আজিৰ দিনটো কিন্তু ক্ষতিকাৰক হ'ব পাৰে গতিকে সকলোৱে যে আপোনালোকে উপদেশ শুনিব বা মানি চলিব সেইটো নহয় গতিকে নিজৰ বিচাৰ বিবেচনাৰ আপোনালোকৰ প্ৰয়োজন আছে শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব ব্যৱসায়িক গতি আপোনালোকক প্ৰদান কৰিবলৈ কিছু নতুন পৰিকল্পনা কৰা হ'ব লগতে কৈছে যে নতুন দল বা নতুন মানুহৰ সৈতে গুৰুত্বপূৰ্ণ ব্যৱসায়িক সম্পৰ্কৰ গঢ়লৈ উঠিব আজিৰ বিচাৰধীন আদালতৰ গোচৰ সম্পৰ্কৰ বিষয়ে গতি আপোনালোকে লাভ কৰিব কৰ্মস্থলীত সহকৰ্মীসকলে আপোনালোকৰ বিৰুদ্ধে উচ্চ বিষয়ক উচতনি দিব পাৰে তেনেকুৱা ধৰণৰ এটা পৰিৱেশ ক্ৰিয়েট হ'ব পাৰে গতিকে অলপ নিজকে এক্টিভ কৰি ৰাখক পৰিয়ালৰ সদস্যৰ মাজত আপোনালোকৰ পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব প্ৰেমৰ সম্পৰ্কত নেতিবাচকতা আহিব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা অত্যধিক পৰিশ্ৰম আৰু দুৰ্বলতাৰ বাবে অৱস্থা এটা আহিব বুলি কৈছে এনেকুৱা ধৰণৰ এটা অৱস্থা মাজে মাজে জিৰণি লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে আজি তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক নিজৰ যদি হেল্থৰ প্ৰব্লেম চলিছে স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সমস্যা আছে গতিকে আওকাণ নকৰিব ঘনিষ্ঠ বন্ধুক লগ পাব কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ বৌদ্ধিক ক্ষমতা আৰু অভিজ্ঞতাৰ শলাগ লোৱা হ'ব ব্যৱসায়ত নতুন পৰীক্ষা নিৰীক্ষা লাভজনক বুলি প্ৰমাণিত হ'ব ৰাজনীতিত আকাংক্ষিত স্থানত আপোনালোকে স্থান পোৱাৰ সম্ভাৱনা আছে ল'ৰা ছোৱালীৰ পৰা সুখ বাঢ়িব বিদেশ ভ্ৰমণলৈ যাব পাৰে পৰিয়ালত কিছু শুভ কাম সম্পূৰ্ণ হ'ব পাৰে কিবা এটা গুৰুত্বপূৰ্ণ পৰিকল্পনা আৰম্ভ কৰাৰ বাবে অত্যন্ত শুভ দিন বা পৰিকল্পনা আৰম্ভ কৰাৰ দায়িত্ব আপুনি পাব পাৰে অধ্যয়নত অহা বাধাসমূহ দূৰ কৰা হ'ব পিতৃৰ পৰা আপোনালোকে কিবা কাপোৰ কানি হওক বহনা আদি লাভ কৰিব পাৰে কৰ্ম সংস্থাপনৰ সুবিধা থাকিব ঘৰ সজ্জাৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব চাকৰিত উচ্চ কৰ্তৃপক্ষৰ পৰা আশীৰ্বাদ বা সমৰ্থনো আপোনালোকে পাই থাকিব বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু পেটৰ লগত জড়িত কিছু ৰোগে কিন্তু অসুবিধা দিব পাৰে গতিকে অলপ সাৱধান হ'ব আজি বিশেষকৈ মানসিক চাপবোৰ পৰিহাৰ কৰক বুলি কৈছে আৰু শ্ৰী গণেশজীক আপোনালোকে মদাক আগবঢ়াওক ভাল প্ৰতিফলন দেখিব
শুভ ৰং হ'ব আপোনালোকৰ বাবে গুলপীয়া ৰঙৰ শুভ সংখ্যা হ'ব 6 যদি চেনেলটোত নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি আজিৰ বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ হঠাৎ হোৱা বাধাৰ বাবে মনটো কিন্তু অলপ দুখী হৈ থাকিব আপোনজনৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে কামৰ সূত্ৰে হওক বা কিবা এটা কাৰণত বিজ্ঞান বা গৱেষণাৰ কামত নিজৰ ডাঙৰ কৃতিত্ব থাকিব কিছু লোকৰ তীব্ৰ বেগত বাহন চলাটো মাৰাত্মক বুলি প্ৰমাণিত হ'ব গতিকে বেছি স্পীডত গাড়ী মটৰ নচলাব ৰাজনীতিত শত্ৰুৰ ষড়যন্ত্ৰৰ সৃষ্টি কৰিব পাৰে আজি যিকোনো ক্ষেত্ৰতে সিদ্ধান্ত আপোনালোকৰ বিৰুদ্ধে হ'ব পাৰে চাকৰি স্থান সলনি হ'ব পাৰে ক্ৰীড়াৰ প্ৰতিযোগিতাত গুৰুত্বভাৱে আঘাত পাব পাৰে সাৱধানে আগবাঢ়ক আজিৰ মাটিৰ পৰা উলিয়াই অনাৰ যিকোনো বস্তুৱে হঠাতে আপোনালোকৰ বাবে বৃহৎ লাভ কঢ়িয়াই আনিব বুলি কৈছে চৰকাৰী ক্ষমতাত থকা লোকসকলে এজনৰ পৰা বিশেষকৈ সমৰ্থন আৰু সংগ লাভ কৰি থাকিব আপোনালোকৰ অসাৱধানতা বিশেষকৈ আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব পাৰে হাৰ্টৰ যিসকলৰ প্ৰব্লেম আছে হৃদৰোগৰ গুৰুত্ব সহকাৰে লওক বুলি কৈছে অন্যথা সমস্যা বাঢ়িব পাৰে জীৱনত স্বাস্থ্যৰ গুৰুত্ব আপুনি জানিবলৈ শিকক বুলি কৈছে আপোনালোকৰ স্বাস্থ্যৰ প্ৰতি থকা গাফিলতিৰ বাবে গভীৰ দুখ আৰু অনুশোচনা অনুভৱ কৰিব ভগৱান শিৱক পূজা কৰক ভাল প্ৰতিফলন দেখিব আজিৰ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰিবৰ বাবে চেষ্টা কৰক বুলি কৈছে এটা উৎকৃষ্ট দিন এটা ভাল প্ৰতিফলন দেখিবলৈ গৈ আছে গতিকে এই ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰক বুলি কৈছে যদি আপুনি ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰে আজিৰ দিনটো তেন্তে ই আপোনালোকৰ বাবে উপকাৰী হ'ব পৰিয়ালৰ কোনো সদস্যৰ সৈতে বিবাহ সম্পৰ্কীয় উপযুক্ত সম্পৰ্ক আহিব পাৰে আজিৰ দিনটো আপোনালোকৰ ল'ৰা ছোৱালীৰ কিছু সমস্যাৰ সমাধান আপোনালোকে কৰাৰ ক্ষেত্ৰত সাকসেস হ'ব বা সফল হ'ব সকাহ অনুভৱ কৰিব আবেগৰ বাবে কিছুমান ভুল সিদ্ধান্ত ল'ব পাৰে গতিকে সাৱধান হ'ব গতিকে নিজৰ ব্যক্তিগত কথাবোৰৰ কিন্তু আনৰ আগত আপোনালোকে ভাগ বতৰা কৰাটো উচিত নহয় নিজৰ পাৰ্সোনাল কথাবোৰ সকলো ব্যক্তিৰ আগতে প্ৰকাশ নকৰিব কাৰণ কোন মানুহে কেনে ধৰণে ভাবিব বা কেনে ধৰণে আপোনালোকৰ দুৰ্বলতা সুযোগ ল'ব সেইটো আপুনিও নেজানিব গতিকে কিছুমান কথা বতৰা আপোনালোকে গোপনীয়তা অৱলম্বন কৰিব লাগিব ব্যক্তিগত কামত ব্যস্ত থকাৰ বাবে শিশুৰ সমস্যা সমাধানৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে আজি ব্যৱসায়িক বিষয়ত পৰিৱৰ্তন তৎক্ষণাত নকৰিব মাত্ৰ কি হৈ আছে তাৰ প্ৰতি মনোযোগ দিয়ক কেনে ধৰণে আগবাঢ়িব চিন্তা কৰক কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকে আনিব কেনে ধৰণৰ টেকনলজি ইউজ কৰিব কেনেকৈ আপগ্ৰেড কৰিব পৰিৱৰ্তন আনিব সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে আত্মনিৰীক্ষণ কৰে কিছু ভাল হ'ব কোনো সমস্যাৰ সৃষ্টি হ'লে আতংকিত হোৱাৰ পৰিৱৰ্তে তাৰ সমাধান বিচাৰিবলৈ চেষ্টা কৰক বুলি কৈছে পৰিস্থিতি ঠিক হ'ব গতিকে কিবা এটা প্ৰব্লেম আহিছে সিচুৱেশ্যনখিনি কেনেকৈ হেণ্ডেল কৰিব লাগিব কেনেকৈ প্ৰব্লেমখিনি সলিউশ্যন বিচাৰিব তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক যদি ভয় শংকা বা আতংকিত হয় তেনেহ'লে সমস্যা হ'ব পাৰে গতিকে এই ক্ষেত্ৰত অলপ কাম কৰিব লাগিব সাৱধানে আপোনালোকে সেইখিনি পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবৰ বাবে চেষ্টা কৰক কৰ্মৰ ক্ষেত্ৰত ক্লায়েণ্টৰ সৈতে মত বিনিময় কৰাৰ সময়ত নিয়োজিত লোকসকলে অতি সাৱধান হ'ব লাগিব আজি পৰিয়ালৰ লোকৰ মাজত উপযুক্ত সম্প্ৰীতি আৰু মধুৰতা থাকিব পুৰণি বন্ধুক লগ পালে সুখৰ স্মৃতিবোৰ সতেজ হৈ পৰিব প্ৰেমত কিন্তু সাৱধান হ'ব সৰু সৰু কথা বতৰাক লৈ আপোনালোকৰ মাজত মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা ছাল আৰু বুকুৰ লগত জড়িত এলাৰ্জি হ'ব পাৰে কিছু গতিকে ধ্যান ৰাখক নিজৰ যত্ন লওক কাৰণ ইয়াৰ বাবে আপোনালোকৰ কৰ্মক্ষমতাটো প্ৰভাৱ পেলাব পাৰে শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদি চেনেলটো নতুন হয় সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় ধনুৰাশি আজিৰ ধনুৰাশিৰ জাতক জাতিকাসকলৰ বাবে দিনটো মধ্যমীয়া আজি আপোনালোকৰ কিছু বিশেষ দায়িত্ব পালন কৰিবলৈ গৈ আছে সেয়া ঘৰুৱাৰ ক্ষেত্ৰতে হওক বা কৰ্মৰ ক্ষেত্ৰতে হওক কিছুমান বিশেষ দায়িত্ব কিছুমান কাম আপোনালোকে ইম্পৰ্টেন্স কিছুমান কাম আপোনালোকে কৰিবৰ বাবে গৈ আছে গতিকে সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক আৰু যিকোনো পলিচি আদিত বিনিয়োগ কৰিলে লাভজনক হ'ব পাৰে গতিকে সাৱধান হওক যে কোনখিনিত বিনিয়োগ কৰিলে ভাল হ'ব কেনে ধৰণৰ কামত আপোনালোকৰ টকা পইচা ইনভেষ্ট কৰিলে আপোনালোকৰ বাবে ভাল হ'ব গতিকে যদি আইডিয়া কৰি যদি ভাল ঠাইত যদি ইনভেষ্ট কৰে ভাল হ'ব লাভ হ'ব ঘৰৰ যিকোনো আপোনালোকৰ সদস্যৰ বিবাহ সম্পৰ্কীয় আলোচনা বা প্ৰস্তুতিৰ ওপৰত গুৰুত্ব দিয়া হ'ব পাৰে আৰু বহু ধৰণৰ পৰিকল্পনা কৰা হ'ব এই সময়ত ধৈৰ্য ধৰাটো অত্যন্ত শুভ বুলি কৈছে অৰ্থাৎ ধৈৰ্য ধৰি কামবোৰ কৰিব লাগিব আনৰ বাবে কোনো ধৰণৰ ক্ষতি হোৱাৰ সম্ভাৱনা আছে গতিকে সকলোৰে পৰামৰ্শৰ আপোনালোকে একচেপ্ট কৰিলে গ্ৰহণ কৰিলে পৰামৰ্শ মানি চলিলে কিন্তু সমস্যাৰো হ'ব পাৰে গতিকে সকলোৰে পৰামৰ্শ চাই যিখিনি আপোনালোকৰ ভাল লাগে যিখিনি আপোনালোকৰ বাবে পজিটিভ লৈ আহে ভাল আপোনালোকৰ ফলাফল দেখুৱাব গতিকে সেই ধৰণৰ আপোনালোকে এডভাইচ বা আপোনালোকৰ উপদেশবোৰ একচেপ্ট কৰক ভাল হ'ব বুলি কৈছে সিদ্ধান্ত লোৱাৰ সময়ত ব্যৱহাৰিক হোৱাটো গুৰুত্বপূৰ্ণ ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালেও আপোনালোকৰ মনোবল বৃদ্ধি পাব যিসকল বিবাহিত লোক আছে আজিৰ ব্যৱসায়ত অতিৰিক্ত দায়িত্ব পাব পাৰে আপোনাৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফল পাব পাৰে বুলি কৈছে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে বহুজাতিক কোম্পানীত কাম কৰাৰ লোকসকলে অতি সোনকালে পদোন্নতি পোৱাৰ সম্ভাৱনা আছে গতিকে নিজৰ কাম কাজখিনি সদায় আপোনালোকে চিনিয়ৰসকলৰ আগত সুন্দৰকৈ কৰিবৰ বাবে চেষ্টা কৰক কোনো ধৰণৰ ত্ৰুটি নোহোৱাকৈ যিকোনো ভ্ৰমণ আজিৰ দিনটো সম্ভৱ বুলি কৈছে আজি ব্যক্তিগত কাম কাজত বা ব্যক্তিগত কাম কাজৰ লগতে বৈবাহিক সম্পৰ্কটো সম্প্ৰীতি বজাই ৰখাটো গুৰুত্বপূৰ্ণ প্ৰেম জীৱন আপোনালোকক শুভ দেখা পোৱা গৈছে এক সুন্দৰ সময় পাৰ হ'ব
স্বাস্থ্যৰ যত্ন লওক, জিৰণিৰ প্ৰয়োজন আছে, অলপ সাৱধানে আপোনালোকে থাকক বুলি কৈছে। সুস্থ কৰি ৰখাৰ বাবে আপোনালোকে গুৰুত্ব প্ৰদান কৰক, ভাল প্ৰতিফলন দেখিব। আজি ধনুৰাশিৰ জাতক জাতিকাসকলে যিমান পাৰে নিজৰ আধৰুৱা কামখিনি কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। কেনেকৈ ইনকমপ্লিট কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত ফ'কাছ দিয়ক। আজি আপোনালোকৰ কৰ্মৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব পালে আপোনালোকৰ প্ৰভাৱো বৃদ্ধি পাব। যাত্ৰাৰ সময়ত মনোৰঞ্জন উপভোগ কৰি আপুনি আনন্দৰে আপোনালোকে আগবাঢ়ি যাব পাৰিব। ৰাজনীতিত আপোনালোকৰ ভাষণে জনসাধাৰণৰ ওপৰত ভাল প্ৰভাৱ পেলাব। ঘৰুৱা জীৱনত আকৰ্ষণ আৰু প্ৰেম বাঢ়িব। কৰ্ম সংস্থাপন আৰু ব্যৱসায়ৰ ক্ষেত্ৰতো আপোনালোকে এই দিনটোৰ ভিতৰত অগ্ৰগতি দেখিবলৈ পাব। অভিনয়ৰ ক্ষেত্ৰখনৰ লগত জড়িত মানুহে কিবা এটা ডাঙৰ আপোনালোকে সাধন কৰিব। আজি ঘৰৰ বিলাসী বস্তুৰ আগমনে পৰিয়ালৰ সুখৰ পৰিৱেশ আপোনালোকক গঢ়ি তুলিব, সুখ কঢ়িয়াই আনিব। আপোনাৰ বিবাহৰ লগত জড়িত কিছু ভাল খবৰ পাব পাৰে। জীৱনসংগীৰ লগত ঘনিষ্ঠতা বৃদ্ধি পাব। বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। ইজনে সিজনৰ আৱেগবোৰ বুজি পাব বুলি কৈছে। পৰীক্ষাৰ বা প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনা আছে। চেষ্টা কৰি যাওক। ইতিবাচক হৈ থাকক, ইতিবাচক চিন্তা কৰক, সুষম জীৱনশৈলী আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক, যি আপোনালোকৰ স্বাস্থ্যত সহায় বুলি প্ৰমাণিত হ'ব। যদি আপোনালোকৰ কোনো ৰোগ আছে তেন্তে আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। ভ্ৰমণৰ সময়ত আপোনালোকৰ আগ্ৰহ আৰু স্বাস্থ্যৰ কথা মনত ৰাখি খাদ্য সামগ্ৰী বাছি লওক বুলি কৈছে। নিয়মিতভাৱে যোগাসন আৰু পূজা আৰু ধ্যান কৰি থাকিব, ভাল হ'ব। ডিঙিত আপোনালোকে ত্ৰিমুখী আপোনালোকে ৰুদ্ৰাক্ষক পিন্ধক, সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। যদি আমাৰ চেনেলটো নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 9 আৰু 11। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব, লাইক এটা কৰিবলৈ নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। মকৰ ৰাশি, আজি কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। কৰ্মৰ সন্দৰ্ভত নতুন কৰ্ম পৰিকল্পনাৰ আজিৰ দিনটোত প্ৰস্তুত কৰা হ'ব পাৰে আৰু ভৱিষ্যতে ইয়াৰ বাবে ভাল ফল পোৱা যাব। নিজৰ সাহস আৰু বুদ্ধিমত্তাৰে নিজৰ পৰিস্থিতিৰ লগত খাপ খুৱাবলৈ চেষ্টা কৰক আৰু আপোনালোকৰ আচৰণত ইতিবাচক কৰি তুলিবৰ বাবে চেষ্টা কৰক। নিজকে পৰিৱৰ্তন কৰিবৰ বাবে চেষ্টা কৰক। অপ্ৰয়োজনীয় বিতৰ্কত সোমাব নালাগে, কাজিয়া পেচালত সোমাব নালাগে অপ্ৰয়োজনীয়। গতিকে ধ্যান ৰাখক। সামাজিক সন্মান আৰু প্ৰতিপত্তিৰ ক্ষেত্ৰখন বৃদ্ধি পাব। এই দিশত ছাত্ৰ ছাত্ৰীৰ বাবে অধিক ইতিবাচক হ'ব বুলি কৈছে। ব্যৱসায়ত কিছুমান নতুন সহযোগীও লাভজনক বুলি প্ৰমাণিত হ'ব। ৰাজনীতিত আপোনালোকৰ বিৰোধীতকৈ শ্ৰেষ্ঠ বুলি প্ৰমাণিত হ'ব। আজি শত্ৰুক পৰাস্ত কৰিব পাৰিব বুলি কৈছে। স্বাস্থ্যৰ ক্ষেত্ৰত অলপ গুৰুত্ব প্ৰদান কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো ভাল হ'ব, কিন্তু স্বাস্থ্য সম্পৰ্কীয় সমস্যাত আপুনি আপোনালোকৰ ঘনিষ্ঠ বন্ধু বান্ধৱীৰ পৰা যিমান পাৰি সুখ আৰু সমৰ্থন লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ দুৰ্বল স্বাস্থ্যৰ তথ্য লাভ কৰাৰ পিছত কিন্তু আপোনালোকৰ মনত মানসিক চাপ আহিব পাৰে, উত্তেজনা হ'ব পাৰে। খাদ্যাভ্যাসৰ বিশেষ যত্ন লওক। কিছু শাৰীৰিক দুৰ্বলতা অনুভৱো কৰিব দিনটোত। স্বাস্থ্যৰ প্ৰতি সজাগ আৰু সাৱধান হ'ব লাগিব। আজি উদীয়মান সূৰ্য দেৱতাক আপোনালোকে পানী আগবঢ়াওক, ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰাৰ ক্ষেত্ৰত সফল হ'ব। বিশেষ মানুহৰ লগত পাৰস্পৰিক ক্ৰিয়াকলাপ বৃদ্ধি পাব আৰু জীৱনৰ স্থিৰতাৰ অনুভৱ কৰিব। কোনোবা ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটাওক। ইয়াৰ লগে লগে আপুনি আপোনালোকৰ ভিতৰত এক নতুন যোগাযোগ অনুভৱ কৰিব। জ্যেষ্ঠ লোকৰ নিৰ্দেশনা আৰু পৰামৰ্শ মানি চলাটো উপযুক্ত হ'ব। আজিৰ দিনটোত কৈছে যে আপোনালোকে নেতিবাচক কথাবোৰ পৰিহাৰ কৰক, বেয়া খবৰ পোৱাৰ সম্ভাৱনা আছে। আজি আপোনালোকৰ বাক্য আৰু মন নিয়ন্ত্ৰণ কৰক। অপ্ৰয়োজনীয় কামত ব্যয় কৰিলে বাজেট নষ্ট হ'ব পাৰে। আজি ব্যৱসায় বিষয়ত চলি থকা সমস্যাবোৰ দূৰ কৰিবলৈ কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন। এই সময়ত বহুত প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আপোনালোকৰ কামৰ মান উন্নত কৰাৰ বাবে চেষ্টা কৰক। ঘৰখনত এক সুখৰ আৰু শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব। পৰিয়ালৰ কোনো অবিবাহিত সদস্যৰ বিবাহৰ বাবে ভাল সম্পৰ্ক আহিব পাৰে। সামৰ্থ্যৰ বাহিৰত কঠোৰ পৰিশ্ৰম নকৰিব আৰু ভৰি আৰু পিঠিৰ বিষৰ সমস্যা হ'ব পাৰে। সঠিকভাৱে জিৰণি লওক। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। কুম্ভ ৰাশি, কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ আজি দিনটো শুভ দেখা পোৱা গৈছে। আজি আপোনালোকৰ ইচ্ছা অনুসৰি কিছু কাম সম্পূৰ্ণ হ'ব। ৰাজনৈতিক আৰু সামাজিক যোগাযোগ আৰু অধিক শক্তিশালী কৰাৰ প্ৰয়োজন আছে। আপোনালোকৰ যিকোনো বিশেষ কাম আপোনালোকে তেওঁলোকৰ জৰিয়তে সম্পূৰ্ণ কৰিব পাৰিব। যুৱক যুৱতীসকলে তেওঁলোকৰ যিকোনো প্ৰকল্পতে উপযুক্ত সফলতা লাভ কৰাৰ সম্ভাৱনা আছে। ভুল মতাদৰ্শ মানুহৰ লগত সম্পৰ্ক আপোনালোকৰ লক্ষ্যৰ পৰা বিচলিত কৰিব পাৰে। যিকোনো প্ৰকল্পত ব্যৰ্থ হোৱাৰ বাবে ছাত্ৰ ছাত্ৰীসকলে আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব। ধৈৰ্য ধৰি পুনৰ চেষ্টা কৰি থাকিব। ব্যৱসায়ৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ কাম কৰিবলৈ এতিয়ালৈ অপেক্ষা কৰক আৰু এই সময়ত কেৱল বৰ্তমান কামবোৰত মনোনিৱেশ কৰক। চৰকাৰী চাকৰিৰ কামৰ প্ৰচুৰতা থাকিব, কিছু আপোনালোকে ধৈৰ্য ধৰিব লাগিব। আপুনি নিজৰ সামৰ্থ্য আৰু কৰ্মক্ষমতাৰে সেইবোৰ সময়মতে সম্পূৰ্ণ কৰিব পাৰিব। জীৱনসংগী আৰু পৰিয়ালৰ সদস্যৰ মাজত ঘৰৰ ব্যৱস্থা ভাল হ'ব আৰু শৃংখলাবদ্ধ হৈ থাকিব। কোনো মনোৰঞ্জনমূলক বা আপোনালোকৰ ধৰ্মীয় অনুষ্ঠান নিশ্চিতভাৱে বনাওক বুলি কৈছে। স্বাস্থ্যৰ প্ৰতি
একেবাৰে অসাৱধান নহ'ব। কৰ্মক্ষেত্ৰত বিৰোধী ষড়যন্ত্ৰৰ পৰা আপোনালোকে সাৱধান হওক। ব্যৱসায়ত উত্থান পতন হ'ব বুলি কৈছে। হঠাতে কাৰো বিপথে পৰিচালিত নহ'ব। আজিৰ সামাজিকভাৱে সন্মান আপোনালোকৰ বৃদ্ধি পাব। নিজৰ ওপৰত বিশ্বাস ৰাখক। কাম আৰু ব্যৱসায়িক ক্ষেত্ৰখনৰ প্ৰতি অধিক আপোনালোকে মনোযোগ দিয়াৰ প্ৰয়োজন আছে। সৃষ্টিশীলভাৱে কাম কৰিলে লাভজনক হ'ব। আপোনালোকৰ আচৰণ ভাল কৰি ৰাখক। আশা কৰা ধৰণৰ সমৰ্থন নোপোৱাৰ বাবে কিছুমান ক্ষেত্ৰত কিন্তু হতাশ হ'ব পাৰে। আপোনাৰ বিৰুদ্ধে মিছা অভিযোগ উপস্থাপন কৰি বিশেষকৈ কৰ্মৰ ক্ষেত্ৰত কিছুমান ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিব পাৰে। কিন্তু গুৰুত্বপূৰ্ণ কামত থকা বাধাবোৰ বিশেষকৈ বন্ধুৰ সহায়ত দূৰ হ'ব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত গেছ, বমি, ডায়েৰিয়া আদি সৰু সৰু সমস্যা হ'ব পাৰে। ঋতুভিত্তিক ৰোগৰ পৰা সাৱধান হওক। খং পৰিহাৰ কৰিব লাগিব। আৰু বাহিৰলৈ যাওঁতে খোৱা বোৱাত আপোনালোকৰ মধ্যমীয়া হ'ব লাগে। শাৰীৰিকভাৱে নিজৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে। কৰ্মৰ ক্ষেত্ৰত হয়তো অধিক হুলস্থুল হ'ব পাৰে, যাৰ বাবে আপুনি অতি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে। কৰ্মৰ ক্ষেত্ৰত অলপ কষ্ট হ'ব। আজিৰ প্ৰতিকাৰ হিচাপে বগা ৰঙৰ কাপোৰ পিন্ধি আপোনালোকে কাম কৰক, ভাল প্ৰতিফলন দেখিব। শুভ ৰং হ'ব গোলপীয়া ৰঙৰ, শুভ সংখ্যা হ'ব 6। যদি চেনেলটো নতুন হয় ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, ওম নমঃ শিৱায় লিখি দিব। মীন ৰাশি, পূৰ্বতে বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব। উচ্চ পদবী থকা লোকৰ সৈতে যোগাযোগ কৰা হ'ব। ৰাজনীতিক ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপোনালোকৰ নম্ৰ আচৰণত মানুহ আপ্লুত হ'ব। সামাজিক ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপুনি আপোনালোকৰ শক্তিৰে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী বাঢ়িব বুলি কৈছে বা আগ্ৰহ বাঢ়িব। আপোনালোকৰ নম্ৰ আচৰণত মানুহ আপ্লুত হ'ব। সামাজিক ধৰ্মীয় কামৰ প্ৰতি আগ্ৰহ বাঢ়িব। আপুনি আপোনালোকৰ শক্তিৰে আপোনালোকৰ আৰ্থিক অৱস্থা উন্নত কৰাৰ ক্ষেত্ৰত সফল হ'ব। বহুদিন কাম আবদ্ধ হৈ থকা সম্ভাৱনা থাকিব বুলি কৈছে। অতিশয় সন্মানীয় লোকৰ সৈতে আপোনালোকৰ যোগাযোগ কৰা হ'ব। নিজৰ আৱেগ নিয়ন্ত্ৰণ কৰক। গুৰুত্বপূৰ্ণ কাম চিন্তা কৰি কৰক বুলি কৈছে। ল'ৰা ছোৱালীৰ দায়িত্ব পালন কৰা হ'ব। চাকৰিত কিছু নতুন দায়িত্ব পোৱাৰ সম্ভাৱনা থাকিব। ভ্ৰমণৰ সময়ত আৰাম আপোনালোকে পাব। কৰ্ম সংস্থাপনৰ সুবিধা লাভ কৰাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে। মীন ৰাশিৰ জাতক জাতিকাসকলে পৰিয়ালৰ আৰামৰ সন্দৰ্ভত অতিৰিক্ত খৰচ হ'ব। কিন্তু ভাল আয়ৰ পৰিস্থিতিৰ বাবে কোনো মানসিক চাপ নাথাকিব। শিশুৰ প্ৰতি ধৈৰ্য ধৰিব, যাৰ বাবে তেওঁলোকৰ মনোবল বৃদ্ধি পাব আৰু তেওঁলোকে আপোনালোকক সন্মান কৰিব। কষ্ট কৰিলে আপোনালোকৰ কৰ্মফল আদিনটো পোৱাৰ বাবে মন কিছু বিচলিত হৈ থাকিব পাৰে। অত্যধিক কামৰ বোজাৰ বাবে আপোনালোকৰ শাৰীৰিক আৰু মানসিকভাৱে ভাগৰুৱা অনুভৱ কৰিব পাৰে। চিন্তাত অত্যধিক সময় খৰচ কৰি ছাত্ৰ ছাত্ৰীয়ে লাভ কৰাৰ যিকোনো কৃতিত্ব হেৰুৱাব পাৰে। আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা অতি সাৱধানে আগবাঢ়িব লাগিব। ব্যৱসায়িক পদ্ধতি, ছিষ্টেম, কাৰ্যকলাপ কাৰো আগত শ্বেয়াৰ নকৰিব বুলি কৈছে। অৰ্থাৎ গোপনে ৰাখক, অন্যথা কোনোবা অন্যাৰ সুবিধা ল'ব পাৰে, দুৰ্বলতাৰ সুযোগ ল'ব পাৰে, যাৰ বাবে আপুনি ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালৰ পৰিৱেশ উদ্বেগ হ'ব। সকলো সদস্য উল্লাসিত আৰু সুখী হ'ব। ঘনিষ্ঠ বন্ধুক লগ পোৱাৰ সুযোগ থাকিব। প্ৰেমত কিন্তু সৰু সৰু কথা বতৰাক লৈ মিছ আণ্ডাৰষ্টেণ্ডিং বা ভুল বুজাবুজি হ'ব পাৰে। বিশ্বাস ৰাখিব ইজনে সিজনৰ ওপৰত। বতৰ পৰিৱৰ্তনৰ বাবে এলাৰ্জি হ'ব পাৰে। ভাল অৱস্থাত থাকিব আৰু নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰখাটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। যদি আপোনালোকে আমাৰ এই চেনেলটো নতুনকৈ চাইছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আগতীয়াকৈ লাভ কৰি থাকিবৰ বাবে আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰিছোঁ। ওম নমঃ শিৱায় কমেণ্ট বক্সত লিখিবলৈ নাপাহৰিব। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আপোনালোকৰ দিনটো শুভ হওক।